যে মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনা অসমক নিষিদ্ধ কৰিব লাগে বুলি কৈছে। কিন্তু আমি জানো যে আপুনি সংগঠন কৰাৰ সামাজিক দায়বদ্ধতা পালন কৰাৰ উপৰিও আপুনি বৃত্তিগতভাৱে এক আদৰ্শ দাঙি ধৰিছে। বেম্বোজ নামেৰে লখিমপুৰৰ বাইপাছত আপুনি এখন ৰেষ্টুৰেণ্ট খুলি আপুনি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনক আপুনি জীৱিকাৰ সন্ধান দিব পাৰিছে বা পথ দেখুৱাইছে। এই মিয়া মানুহখিনি নিগনিৰ দৰে, আপুনি নিগনিৰ গাঁতটোহে দেখিব, কিমান দূৰলৈকে এই গাঁতটো আছে আপুনি কেতিয়াও ইয়াক লক্ষ্য কৰিব। মুখ্যমন্ত্ৰীক আমি তেল মাৰিবলৈ বা বিজেপি চৰকাৰক বি টিম হৈ কাম কৰিবলৈ নহয়, অসমীয়া জাতিক বচাবৰ কাৰণে। মোৰ ককায়েক কোনো এজনেতো ধুবুৰীত গৈ মাটি দখল কৰিবলৈ যোৱা নাই, তেওঁলোকে ধুবুৰী নগাঁৱৰ পৰা আহি ইয়াত মাটি দখল কৰি থাকে। কিন্তু মিয়াই ড্ৰাগছ আপোনাৰ নাখায়, মিয়াই ড্ৰাগছ সেৱন নকৰে, মিয়াই ড্ৰাগছৰ ব্যৱসায় কৰে, সেৱন কৰে। আমাৰ খিলঞ্জীয়া এই যুৱ প্ৰজন্মক সেৱন কৰি তেওঁলোকক নিষেধ কৰাই পেলাইছে। আমি যেতিয়াই ভাষিক সংখ্যালঘুৰ কথা কওঁ, আমাক তেতিয়া কংগ্ৰেছৰ এজেণ্ট সজাবলৈ যায়, আৰু যেতিয়া আমি ধৰ্মীয় সংখ্যালঘুৰ কথা কওঁ, আমাক বিজেপিৰ এজেণ্ট সজাব। ধুবুৰীলৈ নগ'লে আপুনি লখিমপুৰত থাকি মিয়াৰ প্ৰীতি দেখাই লাভ নাই। আপুনি ধুবুৰীলৈ যাওক, আপুনি বৰপেটালৈ যাওক, তাত দেখিলে আপুনি গম। মুখ্যমন্ত্ৰীক মই আপোনাৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, এইটো সংগঠনক অসমত নিষিদ্ধ কৰিব। এই কথাটো আপোনাৰ চেনেলৰ জৰিয়তে মই কৈ গ'লোঁ। প্ৰিয় দৰ্শকসকল, আমি আৰম্ভ কৰিছোঁ উদ্যম পডকাষ্টৰ আজিৰ এটা বিশেষ খণ্ড। আজি আমাৰ এই অনুষ্ঠানটিত উপস্থিত আছে অসমৰ এটা অতি জনপ্ৰিয় জাতীয় সংগঠনৰ এজন মুখ্য সচিব, সকলোৰে পৰিচিত প্ৰাণজিৎ গগৈদেৱ। অতি কম দিনৰ ভিতৰতে, অৰ্থাৎ আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতে 2010 চনত অসমত আত্মপ্ৰকাশ কৰিছিলে বীৰ লাচিত সেনা নামৰ সংগঠনটিয়ে। চৰ্চিত বিষয়সমূহৰ ভিতৰত এটা অন্যতম বিষয় হৈ পৰিছে বীৰ লাচিত সেনা বা বীৰ লাচিত সেনাৰ কাম কাজসমূহ। এই বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বৰ পৰা বিভিন্ন ছাত্ৰ সন্থাৰ দায়িত্ব পালন কৰি বীৰ লাচিত সেনাৰ সহকাৰী মুখ্য সচিবৰ পৰা মুখ্য সচিবলৈকে এই যিটো আপোনাৰ সামাজিক বা জাতীয় জীৱনৰ যাত্ৰা, এই যাত্ৰাটোৰ আপোনাৰ অনুভৱ কেনেধৰণৰ, এই বিষয়ে প্ৰথমতে অকণমান জানিব বিচাৰিম। প্ৰথমে মই উদ্যমৰ এই পডকাষ্ট চেনেলৰ প্ৰতিগৰাকী কৰ্মকৰ্তা, বিশেষকৈ তোমাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক উদ্যমলৈ আমন্ত্ৰণ কৰি দুআষাৰ মনৰ ভাৱ ব্যক্ত কৰিবৰ বাবে যি সুযোগ আৰু সুবিধা প্ৰদান কৰিছা। এতিয়া কথাটো হ'ল, মোৰ প্ৰথম কথাটোৱে হ'ল, মই অসমীয়া জাতিটোক খুব অন্তঃকৰণেৰে ভাল পাওঁ। অসমীয়াই আইজনীক মই মনে প্ৰাণে ভাল পাওঁ, ভাষাটোক মই মনে প্ৰাণে ভাল পাওঁ। এটা প্ৰবল জাতীয়তাবাদী চিন্তা চেতনা থকা এজন মই ব্যক্তি। সেইকাৰণে মই সদৌ অসম ছাত্ৰ সন্থাক সদায় মই সন্মান কৰোঁ, আৰু যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে মই সদৌ অসম ছাত্ৰ সন্থাক মোৰ মাতৃ সংগঠন বুলি মই ভাবোঁ, আৰু বীৰ লাচিত সেনা অসমক মই মোৰ পিতৃ সংগঠন বুলি ভাবোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকিয়ে মই সামাজিকভাৱে দায়বদ্ধতাৰে সমগ্ৰ লখিমপুৰ জিলাখনত বা উত্তৰ লখিমপুৰ অঞ্চলত মই কাম কৰিবলৈ এটা সুযোগ আৰু অনুপ্ৰেৰণা পাইছিলোঁ। আৰু এই বীৰ লাচিত সেনা অসম নামৰ যি আপোচবিহীন এই সত্তাটোত মই সমগ্ৰ অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কৰিবৰ কাৰণে যি সুযোগ আৰু সুবিধা পাইছোঁ, মই ভাবোঁ মোৰ কৰিবলগীয়া আৰু বহুখিনি আছে, কিন্তু মই যিমান পাৰিছোঁ সমাজখনৰ বাবে, জাতিটোৰ বাবে, অসমীয়া মানুহখিনিৰ বাবে মই কাম কৰিবৰ কাৰণে চেষ্টা আৰু প্ৰয়াস ৰাখিছোঁ। আৰু মই ভাবোঁ এই ক্ষেত্ৰত সমগ্ৰ অসম আৰু অসমীয়া জনগণৰ মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত দিনতো বীৰ লাচিত সেনা অসমৰ দৰে এটা আপোচবিহীন জাতীয় সংগঠনক ৰাইজৰ এটা আপোন সংগঠন হিচাপে, ৰাইজৰ এটা মৰমৰ অনুষ্ঠান হিচাপে যাতে গঢ় দিয়াৰ ক্ষেত্ৰত মই কিঞ্চিতমান হ'লেও যাতে সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ আপোনাৰ পডকাষ্ট চেনেলৰ জৰিয়তে। হয়, ধন্যবাদ জনাইছোঁ। আমি প্ৰথমতে এটা অকণমান বিতৰ্কিত কথাই আৰম্ভ কৰোঁ। সাধাৰণতে কোৱা হয়, সংগঠন কৰা নেতাসমূহ বা যুৱকসকল ইটোৰ পিছত সিটো সংগঠন কৰি থাকে, সেয়াই তেখেতলোকৰ জীৱিকা। এনেধৰণৰ এটা সমালোচনা সততে হোৱা দেখা যায়। এতিয়া আপুনি ছাত্ৰ সন্থা কৰিছিলে, তাৰপৰা বীৰ লাচিত সেনালৈকে গ'ল, গতিকে সেয়া আপোনাৰ জীৱিকা বুলিও বহুজনে সমালোচনা কৰিব নিশ্চিতভাৱে বিচাৰিব। কিন্তু আমি জানো যে আপুনি সংগঠন কৰাৰ সামাজিক দায়বদ্ধতা পালন কৰাৰ উপৰিও আপুনি বৃত্তিগতভাৱে এক আদৰ্শ দাঙি ধৰিছে। বেম্বোজ নামেৰে লখিমপুৰৰ বাইপাছত আপুনি এখন ৰেষ্টুৰেণ্ট খুলি
আপুনি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনক আপুনি জীৱিকাৰ সন্ধান দিব পাৰিছে বা পথ দেখুৱাইছে। এই সম্পৰ্কে অকণমান এইখিনিতে জানি ল'ব বিচাৰিম। আমাৰ জাতিটোৰ কাৰণে সেইটোৱে আটাইতকৈ ডাঙৰ বিড়ম্বনা হ'ল যে একাংশ ছদ্মবেশী জাতীয়তাবাদী, একাংশ ভেজাল জাতীয়তাবাদী সংগঠনত থাকি কেৱল মাত্ৰ ডিঙিৰ শিৰ ফুলাই ফুলাই আৱেগিক ভাষণ দি অসমীয়া খিলঞ্জীয়া মানুহখিনিক আৱেগিক কৰি তোলে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে, নিজক উন্নতিৰ জখলা বগাবৰ কাৰণে তেওঁলোকে ৰাজনৈতিকভাৱে কোনোবা এটা ৰাজনৈতিক দলত যোগদান কৰি জাতীয়তাবাদী চিন্তা চেতনাক তেওঁলোকে ভৰিৰে মোহাৰে। আৰু সেই অভিযোগটো নিশ্চিতভাৱে সেই অভিযোগটো মোলৈ আহিব। কিন্তু মই ভাবোঁ, সেইকাৰণে মই বীৰ লাচিত সেনাত যোগদান কৰাৰ আগতেই মোৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান মই গঢ় দিবলৈ সক্ষম হৈছিলোঁ লখিমপুৰ বাইপাছত। আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা মই কি উন্নতি কৰিছোঁ বা মই কি কৰিব পাৰিছোঁ এইটো ডাঙৰ কথা নহয়। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা অন্ততঃ 20টা পৰিয়াল মই চলাবলৈ সক্ষম হৈছোঁ আৰু 20টা পৰিয়ালে খুব সুন্দৰকৈ ঘৰ পৰিয়াল চলাই আছে। সেইটো মোৰ কাৰণে আটাইতকৈ আত্মসন্তুষ্টি লাভ কৰিব পৰা কথা। আৰু মই এইটো ক'বলৈ যোৱা নাই যে সকলো ধৰণৰ মানুহ মোৰ দৰে হ'ব লাগে, কিন্তু অন্ততঃ জাতীয়তাবাদী সংগঠনত থাকি যিবোৰ ভাষণ দিয়ে, যিবোৰ প্ৰতিশ্ৰুতি দিয়ে, ৰাইজৰ আৱেগিক কৰি তোলে, অন্ততঃ তেওঁলোকে জাতিটোৰ ব্যৱহাৰ কৰি জাতীয়তাবাদী চিন্তা চেতনাই যেতিয়া কাম কৰে, এই জাতীয়তাবাদী চিন্তা চেতনাখিনিক যাতে বুকুত বান্ধি লৈ যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে মই ভাবোঁ তেওঁলোকে যিটো নিজৰ লক্ষ্যৰ পৰা পথভ্ৰষ্ট যাতে নহয়, সেই কথাটো কিয় গুৰুত্ব নিদিয়ে মোৰ কাৰণে আজিও এইটো অবুজ সাঁথৰ। গতিকে মই ভাবোঁ বীৰ লাচিত সেনা অসমত মই আছোঁ, তাৰ পৰা মই কিবা এটা পাম বুলি নহয়, এই বীৰ লাচিত সেনা নামৰ সংগঠনটোত থাকি জাতীয় জীৱনৰ কাৰণে মই কিবা এটা দিবৰ বাবে মই যিমানখিনি পাৰোঁ জাতীয় জীৱনৰ কাৰণে সেৱা কৰিবৰ কাৰণে এখন মঞ্চ হিচাপে মই সদায় ব্যৱহাৰ কৰিব বিচাৰিছোঁ। এইটো ৰাইজৰ অনুষ্ঠান, বীৰ লাচিত সেনা অসম ৰাইজৰ অনুষ্ঠান হৈ থাকক, ৰাইজৰ মৰমৰ অনুষ্ঠান হৈ থাকক, যিসকল অসহায়জনৰ সহায়ৰ লাখুটি হৈ থাকক। তেনেধৰণৰ চিন্তা চৰ্চা লৈহে মই এতিয়া সমগ্ৰ অসমতে বীৰ লাচিত সেনা অসমৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। আপুনি 2024 চনৰ একেবাৰে শেষৰ ফালে বীৰ লাচিত সেনাত যোগদান কৰিছিল আৰু যোগদান কৰাৰ পিছতেই আপোনাক সংগঠনে যুটীয়া মুখ্য সচিবৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰিছিল। কিন্তু তাৰ কিছুদিনৰ পিছতে, অতি কম দিনৰ ভিতৰত আপোনাক মুখ্য সচিবৰ ভাৰপ্ৰাপ্ত দায়িত্ব দিছে। গতিকে ইমান কম দিনতে আপুনি সংগঠনৰ প্ৰতি বা অসমৰ প্ৰতি, অসমীয়াৰ প্ৰতি এনে কি কাম কৰিলে বুলি আপুনি নিজে অনুভৱ কৰে, যাৰ কাৰণে ইমান কম দিনৰ ভিতৰতে আপোনাৰ এনেধৰণৰ পদোন্নতি হ'ল সংগঠনত? নাই, এইটো হ'ল কথাটো আচলতে মই যেতিয়া ছাত্ৰ সন্থা ত্যাগ কৰিছিলোঁ, ছাত্ৰ সন্থা ত্যাগ কৰিয়ে মই ভাবিছিলোঁ ব্যৱসায় বাণিজ্য কৰি মই চলিম। কিন্তু মই ব্যৱসায় যদিও আৰম্ভ কৰিলোঁ, মোৰ মনটো কিন্তু সদায় সমাজখনৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ এটা বুকুত আছিল। সেইকাৰণে মই যদিও সংগঠন এৰি ঘৰত মানে ব্যৱসায়ত ব্যস্ত হৈ আছিলোঁ, কিন্তু অনবৰতে মোৰ সমাজখনৰ প্ৰতি কিবা এটা কৰাৰ মনোভাৱে মোক আকৌ সামাজিক দায়বদ্ধতাৰ এটা সংগঠনৰ প্ৰতি হাত বাউলি দি মাতিলে। মই সেই অনুষ্ঠানটোত যোগদান কৰিলোঁ। মই তেতিয়াই কৈছিলোঁ, মোক কোনো ধৰণৰ পদবী মোক নালাগে, মই এজন সদস্য সৈনিক হিচাপে মই আপোনালোকৰ এই সংগঠনটোত থাকি মই কাম কাজ কৰি যাম। কিন্তু হয়তো মোৰ কাম কাজৰ প্ৰতি বা মোৰ এৰি অহা দিনবিলাকত হয়তো চাই মুখ্য সচিব ৰন্তুপানী ফুকন ডাঙৰীয়াই মোক যুটীয়া সচিবৰ দায়িত্ব দিলে। তাৰপিছতেই সিদিনা জুবিনদা ঢুকোৱাৰ পিছত আপোনালোকে দেখিলে বীৰ লাচিত সেনা নামৰ যিটো সত্তা, এই সত্তাটো নিষেধ কৰিবৰ কাৰণে একাংশই উঠি পৰি লাগিল আৰু আমাৰ মুখ্য সচিবকে ধৰি প্ৰায় 70জনমান সৈনিক সমগ্ৰ অসমৰ পৰা মানে গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিলে। সেইটো সময়ত আমাৰ সৈনিকসকলৰ মাজত ভয়, শংকা, এক সাংঘাতিক ধৰণে এটা চাপ আমাৰ ওপৰত পৰিল। সেই সময়ত সংগঠনটোৰ মুখ্য সচিব জেললৈ যোৱাৰ পিছত এতিয়া যুটীয়া সচিব হিচাপে মই আছিলোঁ, মোৰ ওপৰত দায়িত্ব আহি পৰিল। আৰু মোৰ ওপৰত দায়িত্ব আহি পৰাত মই সেই সময়ত এজাক প্ৰচণ্ড ধুমুহাই বীৰ লাচিত সেনাৰ গছপাত ঠাল ঠেঙুলি ভাঙিলে। কিন্তু সেই গছজোপা যাতে উঘালি নপৰক, সেই গছজোপাই যাতে জাতীয় জীৱনৰ অসমীয়া মানুহখিনি, খিলঞ্জীয়া মানুহখিনি যাতে সেই বটক বৃক্ষজোপাৰ তলতে যাতে জিৰাব পাৰে, সেই মনোভাৱ লৈ মই সাহসেৰে মই মুখ্য সচিবৰ দায়িত্বটো মই ল'লোঁ ভাৰপ্ৰাপ্ত হিচাপে। আৰু তেতিয়াৰ পৰাই
মই বীৰ লাচিত সেনা নামৰ সংগঠনটোত শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্ৰ উজনি নামনি মধ্য অসমত মই ঘূৰি ফুৰিছোঁ, যাতে আমাৰ মাজত থকা যিবোৰ সংগঠনৰ সৈনিক, সেই সৈনিকসকলৰ মনৰ ভাৱ, সৈনিকসকলৰ চিন্তা চেতনা, জাতীয়তাবাদী যিসমূহ তেওঁলোকৰ চিন্তা চেতনা, সেইবোৰ কঢ়িয়াই লৈ ফুৰিবলৈ তেওঁলোকৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিছোঁ। সমগ্ৰ অসমবাসীয়ে জানে যে বীৰ লাচিত সেনাৰ বিৰুদ্ধে কেইবাটাও ধন দাবীজনিত গোচৰ উত্থাপিত হোৱাৰ পিছত বা এটা গোচৰত ধন দাবীৰ লগতে অপহৰণৰ গোচৰ উত্থাপিত হ'ল। তাৰপিছতেই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব লাগে বা ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কামৰূপ জিলাৰ মুখ্য সচিব বিকাশ অসমক গ্ৰেপ্তাৰ কৰিলে। আপুনি উল্লেখ কৰাৰ ধৰণে আপোনালোকৰ মুখ্য সচিব ৰন্তুপানী ফুকনক গ্ৰেপ্তাৰ কৰিলে এখন সংবাদমেলৰ পৰাই। তাৰপিছতেই আপুনি মুখ্য সচিবৰ দৰে দায়িত্ব ল'বলগীয়া হ'ল। এই যে ধন দাবীৰ গোচৰ উত্থাপিত হ'ল, অপহৰণৰ গোচৰ ইয়াৰ লগত জড়িত হৈ পৰিলে, এই গোটেই কথাখিনি আপুনি কেনেদৰে ব্যাখ্যা কৰিব বিচাৰিব? আমি নিজৰ ব্যক্তিগত জীৱনতেই যদি চাওঁ, আমি ব্যক্তিগত জীৱনটোক আগবঢ়াই লৈ যোৱাত সদায় মসৃণ পথ আমি নাপাওঁ। জীৱনৰ পথত খলা বমা ঘাট প্ৰতিঘাত থাকিব। ঠিক তেনেদৰে এটা জাতীয় সংগঠন, বৃহৎ জনপ্ৰিয় লাভ কৰা এটা জাতীয় সংগঠন অতি শেহতীয়াকৈ বীৰ লাচিত সেনা অসম, এই সংগঠনটোক সুপৰিকল্পিতভাৱে সুশৃংখলাবদ্ধভাৱে আগবঢ়াই লৈ যোৱাত হয়তো মই নকওঁ যে আমাৰ ভুল হোৱা নাই, কাৰণ এইটো ৰাইজৰ অনুষ্ঠান। ৰাইজে যদি ভাবিছে ভুল হৈছে, আমাৰ ৰাইজৰ গঠনমূলক সমালোচনা লাগিব। কিন্তু আপুনি কথাৰ প্ৰসংগত আপুনিয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনা অসমক নিষিদ্ধ কৰিব লাগে বুলি কৈছিল, কিন্তু আপুনি এইটো কথা পাহৰিলেও নহ'ব, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছিল অসমত বীৰ লাচিত সেনাৰ দৰে সংগঠন প্ৰয়োজন আছে, বীৰ লাচিত সেনা অসমে বিদ্যালয় খুলিব লাগে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ কথা। গতিকে আমি সেইখিনি আমাৰ মনত আছে, কিন্তু তাৰপিছত যেতিয়া ধন দাবীৰ গোচৰসমূহ উত্থাপিত হ'ল, নিশ্চিতভাৱে যে আমাৰ ধন দাবী বুলি নহয়, যে এটা সংগঠন আপুনি যদি চাই, অসমৰ প্ৰতিটো জাতীয় সংগঠন বা অনুষ্ঠান প্ৰতিষ্ঠান চলিবৰ কাৰণে ধনৰ প্ৰয়োজন হয়, আজি অৰ্থৰ প্ৰয়োজন হয়। এই অৰ্থবিলাক ক'ৰ পৰা আহিব? আমিতো ঘৰৰ মাটি বাৰী বিক্ৰী কৰি বা আমাৰ মা দেউতাৰ সম্পত্তি বিক্ৰী কৰি আমিতো সংগঠন চলাব নোৱাৰোঁ। ৰাইজৰ দান বৰঙণিৰে ৰাজহুৱা অনুষ্ঠান চলে। গতিকে হয়তো এনেকুৱা ৰাজহুৱা অনুষ্ঠান চলিবৰ কাৰণে বা সংগঠনটো চলাই নিবৰ কাৰণে ক'ৰবাত অনাকাংক্ষিত ঘটনা পৰিঘটনা সংঘটিত হৈছিল, এইটো মই নুই কৰা নাই, কিন্তু অনাকাংক্ষিত এটা ঘটনা সংঘটিত হ'ল বুলি যে এটা জাতীয় সংগঠন, মহাবীৰ জনাৰ আদৰ্শৰে স্থাপিত হোৱা এটা সংগঠন, এই সংগঠনটোক বেন কৰিব লাগে বুলি কোৱা কথাষাৰে কিন্তু সমগ্ৰ অসমত এটা প্ৰভাৱ পেলাইছিল। আমাৰ মনতো যথেষ্ট হতাশা আনিছিল। তথাপিও আমাৰ মাজত হোৱা যিবোৰ ভুল, সেই ভুলবোৰ সংশোধন কৰি আমাৰ মাজত আত্মসমালোচনা কৰি আমি আগন্তুক দিনত আমাৰ ভুলবোৰ সংশোধন কৰি কেনেদৰে এই সংগঠনটোত আগবঢ়াই লৈ যাব পাৰি, তাৰ উদ্দেশ্য লক্ষ্য আগত ৰাখি মই দায়িত্ব লোৱাৰ পিছতেই লখিমপুৰত চিন্তন বৈঠক এখন অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই চিন্তন বৈঠকত আমি বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। সেই বিষয়ে আমি পাতিম, সেই বিষয়লৈ মই আহি আছোঁ। আপোনালোকৰ যি এই ধন দাবীৰ গোচৰসমূহ উত্থাপিত হ'ল, বিভিন্ন জেগাত আপোনালোকৰ সৈনিক গ্ৰেপ্তাৰ হ'ল, আপোনালোকৰ গুৱাহাটীত কেইবাজনো ধন দাবীৰ গোচৰত একেলগে গ্ৰেপ্তাৰ হৈছিলে, বিভিন্ন আপোনালোকৰ নথি পত্ৰৰ লগতে, গুৱাহাটীত বুলি সমগ্ৰ অসমত নহয়, গুৱাহাটীৰ মই ঘটনা এটাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। গুৱাহাটীত আপোনালোকৰ কেইজনমান এখন বলেৰো গাড়ীৰ সৈতে গ্ৰেপ্তাৰ হ'ল, লগতে ধন দাবীৰ লগতে আপোনাৰ অপহৰণৰ অভিযোগো উত্থাপিত হ'ল। তেখেতলোকৰ পৰা ধন দাবী পত্ৰৰ লগতে দুই এপদ অস্ত্ৰ শস্ত্ৰ, লগতে এবিধ আপোনাৰ হালধীয়া ধৰণৰ কিবা অস্ত্ৰৰ কথাও বহুতে সমালোচনামূলকভাৱে বিশেষকৈ ছ'চিয়েল মিডিয়াত সমালোচিত হ'ল। এনেকুৱা ধৰণৰ এই যিখিনি আপোনাৰ ঘটনা পৰিঘটনা হৈ গ'ল, তাৰ পিছতেই আপুনি চিন্তন বৈঠকৰ কথা কৈছে। চিন্তন বৈঠক অনুষ্ঠিত কৰি আপুনি সংগঠনৰ পৰা এচাম লোকক বাহিৰ কৰি দিয়াৰ এক কাৰ্যসূচী ল'লে। এতিয়া মই আপোনাৰ পৰা এই কথাটো জানিব বিচাৰিছোঁ, আপুনি যে এই ঘটনাটো হৈ যোৱাৰ পিছত চিন্তন বৈঠক কৰি কিছু সদস্যক বা আপোনালোকৰ ভাষাত সৈনিকক বাহিৰ কৰি দিয়াৰ যিটো কাৰ্যসূচী ল'লে, ইয়াৰ কাৰণটো ক'ৰবাত এইটো নেকি যে আপুনি উপলব্ধি কৰিলে নেকি যে এনে কিছুমান লোক জড়িত হৈ আছে আমাৰ সংগঠনটোত, যিখিনি ভুৱা জাতীয়তাবাদী বা সংগঠনৰ প্ৰতি তেওঁলোকে প্ৰকৃত আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সংগঠন কৰি থকা নাই, তেখেতলোকে নিৰ্দিষ্ট নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে বা নিজৰ স্বাৰ্থত তেওঁলোকে সংগঠনক ব্যৱহাৰ কৰিবৰ বাবে সংগঠন কৰি আছে, কিন্তু তেখেতলোকৰ যিটো উদ্দেশ্য সেইটো ধন দাবীয়ে প্ৰকৃততে। গতিকে তেওঁলোকক সংগঠনৰ পৰা বাহিৰ কৰি দিব লাগে, এনেকুৱা আপোনাৰ অনুভৱ হ'ল নেকি? নাই চাওক, আমাৰ বীৰ লাচিত সেনা অসমত যেতিয়া
সদস্য সৈনিক ভৰ্তি হয়, হয় এই সদস্য সৈনিকবিলাকৰ আমি কোনো বায়'ডাটা লৈ আমি সদস্য সৈনিক হিচাপে আমি অন্তৰ্ভুক্তি নকৰাওঁ। লগতে মই আপোনাক সংযোগ কৰি দিব বিচাৰিছোঁ, আপুনি যিসমূহ লোকক বা আপোনালোকৰ সৈনিকক বহিষ্কাৰ কৰিলে তেওঁলোকৰ কিন্তু মানে উপাধিবিলাক কৈছোঁ। যদি আমি চাওঁ, মই ক'ম এই কথাটো। এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী বা নিৰ্দিষ্ট এটা সম্প্ৰদায়ৰ লোক। গতিকে এই বিষয়ত আপোনাৰ পৰা অকণমান স্পষ্টকৈ জানিব বিচাৰিম। নিশ্চিতভাৱে মই সেই প্ৰসংগলৈ আহিব বিচাৰিছোঁ যে বীৰ লাচিত সেনা অসমত যেতিয়া সদস্য অন্তৰ্ভুক্তি হয়, সেই সদস্য অন্তৰ্ভুক্তি হওঁতে কেতিয়াও আমি তেওঁলোকৰ বায়'ডাটা চাই আমি অন্তৰ্ভুক্তি নকৰাওঁ। আৰু আমি যেতিয়াই কোনোবা এখন জিলাত আমি যেতিয়া সংগঠন বৃদ্ধি কৰোঁ, তেতিয়া সেই সৈনিকসকল কোনটো পৰ্যায়ৰ সৈনিক বা তেওঁলোকে কি বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেইবোৰ আমি নাচাওঁ। যেতিয়া আমি আমাৰ সংগঠনটোৰ নাম লৈ একাংশ সৈনিকে নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে নিজক অসামাজিক কাৰ্যকলাপত লিপ্ত কৰাই কেৱল মাত্ৰ ধন ঘটাৰ মানসিকতাৰে যদি সংগঠনটো ব্যৱহাৰ কৰিব বিচাৰে, তাৰ ঘটনাৰ পিছতে আমি কথাবোৰ উপলব্ধি কৰোঁ। তাৰ পিছতেই আমি তেওঁলোকক তৎকালে কাৰ্যকৰী হোৱাকৈ আমি বহিষ্কাৰো কৰিছোঁ। কিন্তু এইটো আপুনি ক'ব নোৱাৰে যিখন বলেৰো গাড়ীৰ কথা কৈছে সেই গাড়ীখনত বীৰ লাচিত সেনা সৈনিকেই যে আছিল সেই কথাটো আপুনি ক'ব নোৱাৰে। কাৰণ সেই বলেৰো গাড়ীখনত অন্যান্য মানুহ জড়িত আছিল যিসকল আমাৰ বীৰ লাচিত সেনাৰ সৈনিক নাছিলেই। গতিকে আমি ক'ব বিচাৰোঁ যে বীৰ লাচিত সেনা অসমৰ যদিও এজন সৈনিক আছিল, তেওঁক আমি ইতিমধ্যে সংগঠনৰ পৰা বহিষ্কাৰ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে মই যেতিয়া দায়িত্ব পালোঁ, মই দায়িত্ব পাই মোৰ কথাটো হ'ল কি, সংগঠনটো ৰাইজৰ অনুষ্ঠান, বীৰ লাচিত সেনা অসমীয়া জাতীয়তাবাদৰ ধ্বজাবাহক হোৱাটো মই বিচাৰোঁ। বীৰ লাচিত সেনা অসমে আপোচবিহীনভাৱে জাতীয় স্বাৰ্থত আমাৰ খিলঞ্জীয়া মানুহখিনি যাতে অনাদি অনন্ত কালৰ বাবে এইখন অসম ভূমিত মূৰ তুলি জীয়াই থাকিব পাৰে, তাৰ এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব। গতিকে যেতিয়া মই দায়িত্ব লৈ দেখিলোঁ যে দায়িত্ব লোৱাৰ পিছতেই মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শে প্ৰতিষ্ঠিত হোৱা এই বীৰ লাচিত সেনা অসমত একাংশ সৈনিকে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সংগঠনটোত সোমাই আছিল, সেইসকলক মই চিন্তন বৈঠকতেই চিনাক্ত কৰি আমি সংগঠনৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছোঁ। গতিকে আমি সদায় জাতিটোৰ ওচৰত দায়বদ্ধ, আমি সমাজখনৰ ওচৰত দায়বদ্ধ। সদায় জাতিটো আৰু সমাজখন সদায় ঊৰ্ধত। মই ব্যক্তিগত হিচাপে একেবাৰে ধূলিকণা, মই নামমাত্ৰ। গতিকে আমি জাতীয় স্বাৰ্থত যেতিয়া সংগঠন কৰিছোঁ, আমি মহাবীৰ লাচিত বৰফুকনৰ নাম লৈ যেতিয়া সংগঠন কৰিছোঁ, নিশ্চিতভাৱে তেনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতা লৈ, তেনেকুৱা ধৰণৰ নিজক প্ৰতিষ্ঠা কৰা মানসিকতা লৈ অহা সৈনিকসকলক আমি সংগঠনৰ পৰা বহিষ্কাৰ কৰিছোঁ। আৰু অনাগত দিনতো যেতিয়া সংগঠন বিৰোধী কাৰ্যকলাপত আমাৰ সৈনিকসকল লিপ্ত হ'ব, যেতিয়াই সংগঠন বিৰোধী কাম কাজ কৰিব, তেতিয়াই আমি সংগঠনৰ সাংবিধানিকভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ম। এই বিষয়তে মই আৰু অধিক জানিব বিচাৰিম। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু প্ৰায় কৈ থাকে সংবাদ মাধ্যমত যে মুছলমান বা মিয়া বিৰোধী স্থিতি তেখেতে গ্ৰহণ কৰি থাকে আৰু স্পষ্টকৈ অতি খোলাখুলিকৈ সংবাদ মাধ্যমত এই কথা কয়। শেহতীয়াকৈ কৈছে যে মিয়া মানুহকতো আমি কষ্ট দিবই লাগে, তেওঁলোকে যদি ৰিক্সা চলাই 5 টকা ভাড়া বিচাৰে আমি 4 টকা দিব লাগে, 3 টকা দিব লাগে, এনেকুৱা পৰ্যায়লৈকে তেখেতে বক্তব্য ৰাখিছে। আৰু সেই মুখ্যমন্ত্ৰীজনে যেতিয়া আপোনালোকৰ সংগঠনটো নিষিদ্ধ কৰিব লাগে বুলি ক'লে, তেখেতক সন্তুষ্ট কৰিবৰ বাবেই আপোনালোকে, মই একেবাৰে খোলাখুলিকৈ কৈছোঁ, যিখন মুছলমান বা মিয়া সম্প্ৰদায়ৰ বা মুছলিম ধৰ্মাৱলম্বী লোক আপোনালোকৰ সংগঠনত আছিলে, তেখেতলোকক আপুনি বহিষ্কাৰ কৰি দিয়াৰ কাৰ্যসূচীটো ল'লে নেকি? নহয়, চাওক, এটা কথা আপুনি চাব লাগিব যে বীৰ লাচিত সেনা অসম নামৰ এই জাতীয় সংগঠনটোৱে সদায় জাতীয় স্বাৰ্থত কাম কৰি যাবৰ কাৰণে এইটো সংগঠন আমি ৰাইজৰ সংগঠন হিচাপে আমি আগবঢ়াই লৈ গৈছোঁ। এতিয়া কথাটো হ'ল, আপুনি যিসকল মানুহৰ কথা কৈছে, আপুনি মিয়া বুলি প্ৰত্যক্ষভাৱে যিহেতু কৈছে, ময়ো মিয়া বুলিয়ে কওঁ তেওঁলোকক, যিসকল অবৈধ সন্দেহযুক্ত বাংলাদেশী মিয়া, এইসকলে যদি চায় জাতিটোৰ কৃষ্টি সংস্কৃতিৰ লগত তেওঁলোকৰ মিল নাই, আমাৰ সাজপাৰৰ লগত তেওঁলোকৰ মিল নাই, ভাষা সংস্কৃতিত তেওঁলোকৰ আমাৰ মাজত মিল নাই। এইসকল মানুহে সদায় এটা তেওঁলোকৰ হিডেন এজেণ্ডা লৈ সমগ্ৰ অসমখনত তেওঁলোকে কাম কৰি গৈছে। আজি যদি চায় যে NRCৰ পাইলট প্ৰজেক্ট কাম যেতিয়া বৰপেটাত 2010 চনত আৰম্ভ হৈছিল, বিৰোধ কৰি চৰকাৰী কাৰ্যালয় জ্বলাই দিছিল কোনে? এইসকল মিয়াই। আপুনি যদি চায় মৈৰাবাৰী থানা জ্বলাই দিছিল কোনে? এইসকল মিয়াই। বটদ্ৰৱা থানা জ্বলাই দিছিল কোনে? এইসকল মিয়াই। আজি ঢিঙৰ লিখীয়া জেগাত 18খন কেৱল মাত্ৰ খিলঞ্জীয়া গাঁও বাচি আছে, 26খন খিলঞ্জীয়া গাঁও বাচি আছেগৈ। আৰু এই 26খন গাঁৱৰ খিলঞ্জীয়া ৰাইজে যিসমূহ তেওঁলোকৰ খেতি মাটি আছে, খেতি মাটিত খেতি কৰিবলৈ যাওঁতে একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াই আমাৰ খিলঞ্জীয়া মানুহখিনিক কাটি মাৰি ব্ৰহ্মপুত্ৰত
উটুৱাই দিম বুলি কৈছে। আমাৰ জীয়ৰী বোৱাৰীসকলক দিন দুপৰতে ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ গৈছে। আজি অৰ্ণমাই বৰাৰ কথাই যদি আমি কওঁ, এগৰাকী শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি বৃদ্ধ বয়সত তেখেতক নদীত পেলাই দিয়া হ'ল। এই কামবোৰ ঘটনাবোৰ কোনে কৰিছে? আজি লখিমপুৰতে যদি আপুনি চায় যে অবৈধ সোণৰ ব্যৱসায়, অবৈধ ড্ৰাগছৰ ব্যৱসায়, এইসমূহ ব্যৱসায়ৰ লগত জড়িত কোন? এইসমূহ মিয়া মানুহ, এই অবৈধ সন্দেহযুক্ত মিয়া মানুহখিনি। এই মানুহখিনিয়ে লাহে লাহে আমাৰ অসমৰ কৃষ্টি সংস্কৃতি নিষেধ কৰি পেলাব। আপুনি আজি হয়তো অনুভৱ নকৰিব। আজি আমি লখিমপুৰ উপায়ুক্ত এখন স্মাৰকপত্ৰ দি আহিছোঁ। এই স্মাৰকপত্ৰত এটা কথা স্পষ্ট ভাষাৰে লিখা আছে যে আমাৰ লখিমপুৰখনক চাৰিওফালৰ পৰা চেপি খুন্দি আমাৰ লখিমপুৰখনৰ জনগাঁথনি সলনি কৰি দিছে। কেৱল লখিমপুৰে নহয়, উজনি অসমতো লাহে লাহে এই মিয়া মানুহখিনিয়ে শিপাবলৈ আৰম্ভ কৰিছে। ই জাতিটোৰ কাৰণে অশনি সংকেত, আমাৰ সমগ্ৰ অসমীয়া জাতি হত্যাৰ কাৰণে অশনি সংকেত। এই মিয়া মানুহখিনিয়ে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি ভাষা নিষেধ কৰি পেলাব। আপুনি আজি চাই ABM নামৰ এগৰাকী নেতাই সিদিনা কৈ আমাৰ অসমীয়া জাতিক তেওঁলোকে ভাবুকি দিব পৰা হ'ল যে এইবাৰ যদি চেঞ্চাৰ্ছত আমি অসমীয়া ভাষাটো মাতৃভাষা হিচাপে নিলিখোঁ, তেতিয়াহ'লে অসমীয়া ভাষা মানে সংখ্যা লঘুত পৰিণত হ'ব। গতিকে এতিয়া আপুনি ভাবি চাওক, এইসকল মিয়াই কি চিন্তা চৰ্চালৈ তেওঁলোকে আমাৰ অসমীয়া মানুহখিনিৰ লগত মিলি আমাৰ অসমীয়াকে নিষেধ কৰাৰ পৰিকল্পনা কৰিছে। মইতো কওঁ এই মিয়া মানুহখিনি নিগনিৰ দৰে, এই মিয়া মানুহখিনি নিগনিৰ দৰে। আপুনি নিগনিৰ গাঁতটোহে দেখিব, কিমান দূৰলৈকে এই গাঁতটো আছে আপুনি কেতিয়াও ইয়াক লক্ষ্য কৰিব নোৱাৰিব। ই ভিতৰি ই এটা মানে গাঁত দীঘলকৈ খান্দি দিয়ে আৰু ওপৰৰ আমাৰ ভূমিটো ফুফুলা কৰি দিয়ে। যাৰ ঘৰত থাকে তাৰে কামোৰ কুটিব, যাৰ ঘৰত থাকিব তাৰে কাপোৰ কুটিব। গতিকে এই নিগনি সদৃশ এই জাতিটোক কথা এতিয়াই যদি আমি খিলঞ্জীয়া অসমীয়া যদি চিন্তা নকৰোঁ, নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া জাতি হত্যাৰ প্ৰতি কিন্তু ভাবুকি আছে। এই কথাটো আপোনাৰ চেনেলৰ জৰিয়তে মই কৈ গ'লোঁ। আৰু আমাৰ যদি আমাৰ সতি সন্ততি, আমাৰ যদি ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হৈ থাকিব লাগে, সকলো খিলঞ্জীয়া অসমীয়াই এই অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বিপক্ষে থিয় দিবই লাগিব। এইটো মুখ্যমন্ত্ৰীক আমি তেল মাৰিবলৈ বা বিজেপি চৰকাৰক বি টিম হৈ কাম কৰিবলৈ নহয়, অসমীয়া জাতিক বচাবৰ কাৰণে, খিলঞ্জীয়া ৰাইজৰ লগত থাকি খিলঞ্জীয়া ৰাইজক অনাদি অনন্ত কালৰ বাবে মূৰ তুলি জীয়াই থকাৰ পৰিৱেশ আনিবৰ কাৰণে আমি এই মিয়াৰ বিৰোধী সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম। বীৰ লাচিত সেনাত মিয়াৰ যোগদান নিষিদ্ধ। মিয়া চাওক, মিয়া আপুনি কোনবোৰ আপুনি ভাগ কৰি পেলাইছে? আমিতো কওঁ যিসমূহ আমাৰ খিলঞ্জীয়া মুছলমান, যিসমূহ গৰীয়া, মৰীয়া, জলহা, চৈয়দ, এইখিনি মানুহ আমাৰ খিলঞ্জীয়া মুছলমান অসমীয়া। এওঁলোকতো পূৰ্বতে হিন্দুৱে আছিল, কালক্ৰমত তেওঁলোকে ধৰ্মান্তৰিত হৈ আজি মুছলমান হ'বলগীয়া হ'ল। গতিকে এইসকল মানুহক লগত আমি সদায় আছোঁ। বীৰ লাচিত সেনা অসমীয়া তেখেতলোকৰ লগত সহ অৱস্থান, কিন্তু আপুনি যিটো সন্দেহযুক্ত মিয়া বুলি ব্যৱহাৰ কৰিছে, পূৰ্ববংগ যিসমূহ বাংলাদেশী মুছলমান, এইসকলৰ বিৰুদ্ধে আমি সদায় দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আছিলোঁ। অনাগত দিনতো বাংলাদেশী মূলৰ মিয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আৰু আপোনালোকে দেখিব সমগ্ৰ অসমতে এই অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বিৰুদ্ধে কোনোবাই আমাক বিজেপিৰ বি টিম কওক, কোনোবাই কংগ্ৰেছৰ এ টিম কৰক, আমি এই অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বিৰুদ্ধে আমি সংগ্ৰাম চলাই নিম। কাৰণ আমাৰ জাতীয় স্বাভিমান জড়িত হৈ আছে, আমাৰ জাতীয় আৱেগ জড়িত হৈ আছে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ মূৰ তুলি জীয়াই থকাৰ কথা ইয়াত জড়িত হৈ আছে। গতিকে মিয়া বিৰোধী সংগ্ৰামখন বীৰ লাচিত সেনা ঠিক আছে। মিয়া বিৰোধী সংগ্ৰামখনৰ কথা আপুনি কৈছে। এতিয়া আমি দেখিছোঁ শেহতীয়াকৈ চৰকাৰেও সন্দেহযুক্ত যিসমূহ বাংলাদেশী আছে বা মিয়া আছে তেখেতলোকক উচ্ছেদৰ ব্যৱস্থা কৰিছে। বিভিন্ন দল সংগঠনে ইয়াৰ সমালোচনাও কৰিছে। বহুতে আইনীভাৱে হোৱা নাই, আইনীভাৱে হ'ব লাগে বুলিও কথা বতৰা আলোচনা কৰিছে। ইয়াৰ পৰিৱৰ্তে কিন্তু বীৰ লাচিত সেনাই এই সমৰ্থন জনাইছে বা লগত আছোঁ বুলি কৈছে। সেই কাৰণেই নেকি যে বহুতে সমালোচনা কৰি বীৰ লাচিত সেনাক ক'ব বিচাৰে যে বীৰ লাচিত সেনাই বিজেপিৰ এজেণ্ডা মতে কাম কৰে? ভুল কথা। আপোনাক মই কৈছোঁ, আপুনি যদি বিজেপিৰ বি টিম বুলি আমাক কোনোবাই কয়, যদিহে আমি বিজেপিৰ বি টিম হ'লোহেঁতেন, আজিও আমাৰ মুখ্য সচিব তিনিচুকীয়া জেলত সোমাই আছে, আমাৰ উপ সভাপতি উজ্জ্বল ৰাজখোৱা আজি তিনিচুকীয়া জেলত সোমাই আছে, আমাৰ মুখ্য তথ্য আৰু প্ৰচাৰ সচিব উৎপল দত্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সোমাই আছে, তন্ময় চেতিয়া কেন্দ্ৰীয় কাৰাগাৰত সোমাই আছে, এতিয়াও আমাৰ 8-10জন সৈনিক জেলত সোমাই আছে।
জেলত আমি যদি বিজেপিৰ বি টিমেই হ'লোহেঁতেন এইখন চৰকাৰে আমাৰ সৈনিকসকলক জেলত ভৰালেহেঁতেন নি এইজন মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনা নিষিদ্ধ কৰিব লাগে বুলি ক'লেহেঁতেন নি আমি জাতিটোৰ স্বাৰ্থত আমি জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি মুখ্যমন্ত্ৰীৰ যিবোৰ সাহসী পদক্ষেপ আমি লগত আছোঁ আৰু যিবোৰ জাতিৰ বিপক্ষে গৈ সিদ্ধান্ত লৈছে তাৰ আমি বিৰোধ কৰিছোঁ গতিকে আমাৰ সৈনিকসকল জেলত আছে আমি আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক মুকলি কৰিবৰ কাৰণে আমি প্ৰয়াস আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ কিন্তু এইটো নহয় যে আমি বিজেপিৰ বি টিম হৈ মুখ্যমন্ত্ৰী হৈ আমি কাম কৰি গৈছোঁ আমি যেতিয়াই ভাষিক সংখ্যালঘুৰ কথা কওঁ আমাক তেতিয়া কংগ্ৰেছৰ এজেণ্ট সজাবলৈ যায় আৰু যেতিয়া আমি ধৰ্মীয় সংখ্যালঘুৰ কথা কওঁ আমাক বিজেপিৰ এজেণ্ট সজাবলৈ যায় এইবোৰ তৰল কথাই বীৰ লাচিত সেনা অসমক কেতিয়াও এই আমাক ভাঙোন আনিব নোৱাৰে আমাক হতাশ কৰিব নোৱাৰে আমাৰ লক্ষ্য স্থিৰ আমি জাতিৰ স্বাৰ্থত সমাজ আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে এইখন অসম ভূমিত মূৰ তুলি জীয়াই থাকিবৰ কাৰণে যিমান পাৰোঁ আমি কাম কৰি যাম আমাক যদি জেললৈও দিয়ে জেলত দিয়ক আমাক যদি ফাঁচিও দিয়ে ফাঁচি দিয়ক আমি জাতিৰ স্বাৰ্থত আমি সমাজৰ এই আমাৰ অসমীয়া সমাজখনক জীয়াই ৰখাৰ স্বাৰ্থত আমি নিৰন্তৰভাৱে আমি কাম কৰিছোঁ বীৰ লাচিত সেনাই এই অবৈধ বাংলাদেশী বা আপোনাৰ অবৈধ মিয়াৰ যিটো সমস্যা এই সমস্যাটো সমাধানৰ পথ কি বুলি ভাবে নহয় আজি চাওক অসম আন্দোলন হৈছিল 1979 চনৰ পৰা 85 চনলৈকে 860জন তেজাল যুৱকে প্ৰাণ বিসৰ্জন দিছিল জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্দোলনত নামা নাছিলতো তেওঁলোকে আন্দোলনত অংশগ্ৰহণ কৰিছিল জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কিন্তু জাতিটোৱে আজি সুৰক্ষিত এটা অৱস্থালৈ আহিলনে যিটো অসম আন্দোলনৰ সময়ৰ যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি তাতকৈ এতিয়া ভয়াৱহ এটা বিদেশীৰ সমস্যাই গা কৰি উঠিছে সমস্যাৰ কথাটো এতিয়া সকলোৱে অৱগত গতিকে মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ বীৰ লাচিত সেনাই এই সমস্যাটোৰ সমাধান কেনেদৰে হ'ব বুলি ভাবে নিশ্চিতভাৱে আমাৰ এটা চৰকাৰখনৰ প্ৰতি প্ৰশ্ন আছে চৰকাৰখনৰ যথেষ্ট দায়িত্ব আছে এই কামবোৰ কোনে কৰিব আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিদেশী বিতৰণৰ কথাটো হ'ব লাগিছিল কিন্তু যিসকল মানুহে আন্দোলন কৰি চৰকাৰৰ শাসনৰ বাঘজৰীডাল ল'লে তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিব লাগে বুলি মেম'ৰেণ্ডাম দিছিল সেইসকলে এতিয়া মেম'ৰেণ্ডাম ল'ব পৰা হ'ল সেইসকলে সমস্যাটো সমাধান কৰিব পৰা হ'ল কিন্তু সেইসকলে সমস্যাটো সমাধান নকৰি সমস্যাটো জীয়াই ৰাখিলে ৰাজনৈতিক ইছ্যু হিচাপে তেওঁলোকে ৰাখিলে তাৰ কাৰণে আজি এই বাংলাদেশীৰ সমস্যাটোৱে আজি আমাৰ মূৰৰ চুলি পালেগৈ গতিকে এই ক্ষেত্ৰত মই ভাবোঁ জাতিটোক আটাইতকৈ প্ৰতাৰক হিচাপে কাম কৰিছে জাতিৰ আটাইতকৈ শত্ৰু হিচাপে কাম কৰিছে যিসকলে এই শ্বহীদৰ নাম লৈ আজি ৰাজনীতিৰ পথাৰখনত দপদপাই আছে মুখ্যমন্ত্ৰী হৈছে মন্ত্ৰী হৈছে বিধায়ক হৈছে তেওঁলোকে কেৱল মাত্ৰ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই শ্বহীদৰ বুকুত তেওঁলোকে গোৰ মাৰি তেওঁলোকে নিজক মানে প্ৰতিষ্ঠা কৰিলে গতিকে আমাৰ জাতিটোৰ কাৰণে সেইটোৱে বিড়ম্বনা যদিহে তেওঁলোকে বিদেশী সমস্যাটো সমাধান কৰাৰ যদি ইচ্ছা থাকিলেহেঁতেন নিশ্চিতভাৱে ইয়াৰ এটা পথ আমি পাইছিলোঁ কিন্তু সেই পথ কিন্তু ৰুদ্ধ কৰি দিয়া হ'ল একাংশ ভেজাল জাতীয়তাবাদী সুবিধাবাদী চৰিত্ৰৰ মানুহৰ কাৰণে গতিকে আমি সাহস হেৰুওৱা নাই আমি যুঁজিম আমি জিকিম গতিকে আমাৰ এই যুঁজ অব্যাহত থাকিব বীৰ লাচিত সেনাই অবৈধ বাংলাদেশী অবৈধ বিদেশী বহিষ্কাৰৰ কাৰণে যি সংগ্ৰাম চলাব লাগে সেই সংগ্ৰাম নিৰন্তৰভাৱে চলাই যাব এতিয়া অবৈধ বিদেশী বা বাংলাদেশীৰ উচ্ছেদটো হৈছে চৰকাৰেও কৰিছে বীৰ লাচিত সেনাই সমৰ্থন জনাইছে বা নিজাববীয়াকেও কৰিছে তেতিয়াতো উচ্ছেদ কৰি থাকিলে ইঠাইৰ পৰা সিঠাইলৈ গৈ থাকিব অসমৰ পৰা অসম বা ভাৰতৰ পৰাই যদি তেখেতলোকক বাহিৰ কৰি দিব পৰা নাযায় এই সমস্যাটো বা এই বিষয়টোতো এনেকৈয়ে থাকি যাব এইটো অন্ত নপৰিব সমাধান নহ'ব এই বিষয়ত আপুনি কি ক'ব এতিয়া চাওক আমাৰ কথা হ'ল এইটো এটা আইনী প্ৰক্ৰিয়াৰে সমাধান হ'ব লাগিব বিদেশী সমস্যাটো সমাধান হোৱাৰ এটা বিকল্প পথ নাই আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক বিদেশী ন্যায়াধিকৰণত বিদেশী চিনাক্ত কৰি তেওঁলোকক কাটাতাৰ পাৰ কৰি দিব লাগিব গতিকে আমাৰ কথাটো হ'ল ইতিমধ্যে 12খন জিলা 35খন জিলাৰ 12খন জিলাই এতিয়া সন্দেহযুক্ত বাংলাদেশী কবলত গুচি গ'ল আমাৰ এতিয়া বাকী যিসমূহ উজনিত জিলাবোৰ বাচি আছেগৈ এই জিলাসমূহত যাতে তেনেকুৱা ধৰণৰ হিডেন এজেণ্ডা লৈ অসমখনক যাতে মিয়ালেণ্ড কৰিবৰ কাৰণে যিসমূহ হিডেন এজেণ্ডা লৈ উজনি অসমলৈ এতিয়া সুৰে অহা আৰম্ভ কৰিছে আমাৰ কথা হ'ল তোমালোকে 12খন জিলা ইতিমধ্যে সন্দেহযুক্ত মানুহৰ কবললৈ গুচি গ'ল তাত এতিয়া আমাৰ ৰাজনৈতিকভাৱে প্ৰভুত্ব আমাৰ নাই ৰাজনৈতিকভাৱে আজি এজন MLA আমি তাৰ পৰা জিকাওঁ বুলি ক'লেও সেই পৰিৱেশ আৰু পৰিস্থিতি নোহোৱা হ'ল গতিকে উজনিলৈ আহি যাতে তেনেকুৱা এক পৰিৱেশ পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিব নোৱাৰে আমাৰ কথা হ'ল তোমালোক য'ৰ মানুহ তালৈ যোৱা তুমি যদি ধুবুৰী পৰা আহিছা ধুবুৰীলৈ যোৱা তুমি যদি বৰপেটা পৰা আহিছা বৰপেটালৈ যোৱা তোমালোকে তেনেকুৱা ধৰণৰ হিডেন এজেণ্ডা লৈ লখিমপুৰ বা উজনি অসমত আহি
তোমালোকে ম্যালেন কৰাৰ যি পৰিকল্পনা সেই পৰিকল্পনা বীৰ লাচিত সেনা অসমে হ'বলৈ নিদিয়ে আমাৰ কথা হ'ল আইনী প্ৰক্ৰিয়াৰ আইনী দিশবোৰ আইনে চাব আমাৰ কথা হ'ল উজনি অসমলৈ এইসমূহ ম্যালেন কৰাৰ যি মানসিকতালৈ তেওঁলোকে হুৰে আহি এতিয়া যদি খালী মাটি দেখিছে তাতে মিয়াৰ ঘাটি বহিছে সেইসমূহ উচ্ছেদ কৰিব লাগিব সেইসমূহ উচ্ছেদ কৰাৰ কাম আমি কৰি যাম ঠিক আছে এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম বীৰ লাচিত সেনাৰ আগন্তুক কাৰ্যসূচী সম্পৰ্কে বীৰ লাচিত সেনা অসমে মই কৈছোঁৱেই যিটো সময়ত আমি বীৰ লাচিত সেনাৰ যি এজাক প্ৰচণ্ড ধুমুহা বীৰ লাচিত সেনালৈ আহিলে সেই ধুমুহাজাকত আমাৰ গছপাত ঠিলিছে ঠাল ঠেঙুলি ভাঙিছে আৰু সেই গছজোপাক মই সাৱটি ধৰি আকৌ যাতে মই গছজোপাৰ গুৰিত সাৰ পানী জাবৰ মাটি দি পিনি মই উজ্জীৱিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ মই দায়িত্ব লৈছোঁহে মাত্ৰ আজি 3 মাহ হৈছে ৰন্তুপানী ফুকন ডাঙৰীয়া জেলত যোৱাৰ পিছত দায়িত্ব লোৱাৰ পিছতে মই বীৰ লাচিত সেনা কেইবাটাও সংশোধন আনিছোঁ আপুনি দেখিছে বীৰ লাচিত সেনা চান্দা সংস্কৃতি বন্ধ কৰিবৰ কাৰণে মই সিদিনা গুৱাহাটীৰ প্ৰেছ মিটত স্পষ্ট ভাষাৰে কৈ দিছোঁ বীৰ লাচিত সেনাত কোনো ধৰণৰ চান্দা সংগ্ৰহ কৰাৰ যিটো সংস্কৃতি সেই সংস্কৃতিটো মই বন্ধ কৰিছোঁ হয় এটা সংগঠন চলিবৰ কাৰণে ৰাইজৰ দান বৰঙণি লাগিব তাৰ এটা আমাৰ একাউণ্টৰ ব্যৱস্থা কৰিছোঁ কোনোবাই যদি বীৰ লাচিত সেনা সত্তাটোক ভাল পায় বীৰ লাচিত সেনাৰ কাম কাজক ভাল পায় তেওঁলোকে আমাক দান বৰঙণিৰে সহায় কৰিব আমাৰ এটা একাউণ্ট আমি মুকলি কৰি দিছোঁ সেইটো এটা মই সংশোধন আনিছোঁ দ্বিতীয়তে আপুনি কোৱাৰ দৰে একাংশ সন্দেহযুক্ত মানুহক মই বীৰ লাচিত সেনা মঞ্চৰ পৰা বহিষ্কাৰ কৰি দিছোঁ আৰু আমাৰ কৰিবলগীয়া আছে আমাৰ খিলঞ্জীয়া জাতি সত্তাক বিভিন্ন ভাষা ভাষী বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়েৰে আমি বৰ অসমৰ ভেটি আমি গঢ়িব লাগিব তাৰ কাৰণে আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে শিৱসাগৰত আমি খিলঞ্জীয়া দিৱস আয়োজন কৰিছোঁ তাত সমগ্ৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় লোকসকলক আমি একত্ৰিত কৰি আমি তাত আমাৰ খিলঞ্জীয়া মানুহৰ যিটো ঐতিহ্য যিটো আমাৰ পৰম্পৰা যিটো আমাৰ কৃষ্টি সংস্কৃতি আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে বীৰ লাচিত সেনা অসমে আগন্তুক দিনতো খিলঞ্জীয়া জাতিৰ স্বাৰ্থত সমাজখনক একত্ৰিত কৰাৰ স্বাৰ্থত আৰু এই অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে সজাগ কৰাৰ স্বাৰ্থত নিৰন্তৰভাৱে আমি কাম কৰি যাম তাৰ বাবে মই যিমানখিনি পাৰোঁ বীৰ লাচিত সেনা একোজন সৈনিক হিচাপে মই যেতিয়ালৈকে বীৰ লাচিত সেনা সৈনিক হৈ থাকিম বা বীৰ লাচিত সেনাৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব হৈ থাকিম তেতিয়ালৈকে মই নিৰন্তৰভাৱে এই সমাজখনক একত্ৰিত কৰিবৰ বাবে মই কাম কৰি যাবলৈ চেষ্টা কৰিম ঠিক আছে আমাৰ কথা বতৰাত মিয়া শব্দটো বহুত ব্যৱহাৰ হৈছে এতিয়া মিয়াটোতো মুছলমানসকলৰ বাবে বা উৰ্দু ভাষাত এটা ভাল অৰ্থত ব্যৱহাৰ কৰা হয় কিন্তু এতিয়া বীৰ লাচিত সেনাই বা আমি সাধাৰণতে মিয়া বুলি কি অৰ্থত শব্দটো ব্যৱহাৰ কৰি থাকোঁ এইখিনিতে অকণমান কৈ দিব লাগে মই কৈছোঁ যিখিনি আমাৰ গৰীয়া মৰীয়া দেশী জলহা এইখিনি আমাৰ খিলঞ্জীয়া মুছলমান আৰু যিসমূহ বাংলাদেশী মূলৰ মানুহ সেইখিনি আমি মিয়া বুলি অভিহিত কৰোঁ তেওঁলোকৰ উৰ্দু ভাষাত কি আছে আমি নাজানো আমাৰ কথা হ'ল যিসমূহ সন্দেহযুক্ত বাংলাদেশী সেইসকল মিয়া বীৰ লাচিত সেনাই মিয়াৰ এই হিডেন এজেণ্ডাটো প্ৰতিৰোধ কৰিব ঠিক আছে ইয়াৰ উপৰিও আৰু কি নতুন কাৰ্যপন্থা আছে বীৰ লাচিত সেনাৰ বীৰ লাচিত সেনাই আমি দেখিছে বীৰ লাচিত সেনাৰ পূৰ্বৰ পৰাই আমি কেনেদৰে মানুহৰ মাজত প্ৰতিটো খিলঞ্জীয়া মানুহৰ অভাৱ অভিযোগৰ আমি সন্মুখৰ পৰাই তেওঁলোকৰ লগত থাকি সমস্যা সমাধান কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আজি যদি আপুনি চাই গুৱাহাটী জিলাখনত বীৰ লাচিত সেনা অসমে অসমীয়া জাতি সত্তাক জীয়াই ৰাখিবৰ কাৰণে খিলঞ্জীয়া মানুহখিনিক নিৰাপত্তা দিবৰ কাৰণে এতিয়া এটা সময় এনেকুৱা আহিছিল পুলিচতকৈ বীৰ লাচিত সেনাক মানে বিশ্বাস কৰি অসমৰ ৰাইজে প্ৰথমতে বীৰ লাচিত সেনাকে ফোন কৰা হৈছিল গতিকে বীৰ লাচিত আমি বিভিন্ন সময়ত আজি যদি কাৰোবাক ব্লাড লাগে আজি যদি কাৰোবাক তেজৰ প্ৰয়োজন হ'ল বীৰ লাচিত সেনা অসমৰ ল'ৰাটোলৈহে ফোন কৰে আজি যদি কোনোবাই ব্যৱসায়ী প্ৰতিষ্ঠানে আমাৰ খিলঞ্জীয়া ল'ৰা এটাক যদি অত্যাচাৰ কৰিছে প্ৰথম বীৰ লাচিত সেনা অসমৰ মানে সৈনিকজনলৈহে ফোন কৰে গতিকে বীৰ লাচিত সেনা মই ভাবোঁ এই ঘটনা পৰিঘটনাৰ পৰা এটা কথা উপলব্ধি কৰিব পাৰোঁ যে বীৰ লাচিত সেনা অসমৰ ৰাইজে বুকুৰ মাজত উমত তেওঁলোকে ৰাখিবলৈ চেষ্টা কৰিছে হয় আমাৰ ভুল হৈছে আজিও মই আপোনাক কোৱা নাই যে বীৰ লাচিত সেনাই কেৱল মাত্ৰ শুদ্ধহে কৰিছে বীৰ লাচিত সেনাই অনাকাংক্ষিতভাৱে অনিচ্ছাকৃতভাৱে কিছুমান ভুল কৰিব পাৰে ভুলৰ পৰা শিক্ষা লৈছে অনাগত দিনত এই ভুলসমূহৰ শুধৰণি কৰি আগবাঢ়ি যাব আমি শুভকামনা জনাইছোঁ এইখিনিতে আমি আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া বীৰ লাচিত সেনাই বা আপুনি মুখ্য সচিব হিচাপে বৰ্তমান সময়ত অসমৰ প্ৰধান সমস্যা বুলি ভবা যদি এই মুহূৰ্তত আপুনি 3টামান সমস্যাৰ কথা কয় আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ সমস্যাটোৱে হ'ল মিয়াৰ সমস্যা অবৈধ বাংলাদেশী মিয়াৰ সমস্যা
সেইটো সমস্যা সমাধান নোহোৱালৈকে বিল লাচিত থানা অসমীয়া যুঁজি যাব। ঠিক আছে, তাৰ উপৰিও আৰু তাৰ উপৰিও আপুনি যদি কয় মূল্যবৃদ্ধি, উম, আমাৰ বৃহৎ নদী বান্ধৰ সমস্যা, উম, এইটো মৃত্যুদূত, এইটোতো নদী বান্ধ নহয়, এইটো মৃত্যুদূত। উম, ইয়াৰ বিৰুদ্ধে যুঁজি আজিও মই কোৰ্টত কেছ মোৰ চলি আছে। কিন্তু এই সমস্যাটো সমাধান নহ'ল একাংশ ভেজাল জাতীয়তাবাদী কাৰণ। উম, আজি কেছ মই খেলি আছোঁ নিজৰ পকেটৰ পইচা খৰচ কৰি, কিন্তু কিন্তু যোৱা একাংশইতো কোটিপতি হ'ল এই NSPC কৰ্তৃপক্ষৰ পৰা। সেই কথাবোৰতো আমি শুনা কথা, দেখা কথা। গতিকে সমস্যা অজস্ৰ আছে, তাৰ মাজত প্ৰধান সমস্যা মিঞা সমস্যা। আপুনি কোটিপতি হোৱাৰ কথা কৈছে, অকণমান যদি খোলাকৈ কয়। খোলাকৈ মানে কি আৰু, কি কাৰণে আজি স্তব্ধ হৈ গ'ল? ইমান এখন ডাঙৰ সংগ্ৰাম, যিটো আমি কৈছোঁ যে মৃত্যুদূতৰূপী জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, তাত কোন অহা নাছিল? এই নদী বান্ধটো বন্ধ কৰিবৰ কাৰণে কোনে কোনে প্ৰতিবাদ কৰা নাছিল? সমগ্ৰ অসমৰ সকলো সংগঠনে, ডাঙৰ ডাঙৰ সংগঠনে ইয়াত প্ৰতিবাদ কৰিছিল। বিজেপিৰ দৰে ৰাজনৈতিক দলে আহি তাৰ বিৰোধ কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী আহি তাৰ বিৰোধ কৰিছিল। ৰাজনাথ সিং আহিছিল। ৰাজনাথ সিং আহি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গৈছিল। কিন্তু কি হ'ল? আমাৰ সন্মুখত আজি যদি এইটো ভাঙিবই, আজি নহ'লেও 10 বছৰ, 5 বছৰ, 20 বছৰ পিছত ভাঙিব। লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট ছেকেণ্ডত নিশ্চিন্ন হৈ যাব। তাৰ কথা কোনে চিন্তা কৰিব? আজি আমি NSPC সংগ্ৰাম কৰি আমি কোৰ্টত কেছৰ তাৰিখ মাৰি আছোঁ। ঠিক আছে, আপুনি 2 নম্বৰ সমস্যাটোৰ কথা ক'লে। 3 নম্বৰ সমস্যা অসমৰ? 3 নম্বৰ সমস্যা বানপানী সমস্যা, গৰাখহনীয়া সমস্যা। সমস্যা সমাধান কৰিব লাগে। আমি কৈছোঁ, ভাল দেখিলে আমি চৰকাৰক সমৰ্থন কৰিম, বেয়া কামৰ আমি সমালোচনা কৰিম। বিল লাচিত থানাই নিৰন্তৰভাৱে এই যিবোৰ চৰকাৰৰ ভুল নীতি, চৰকাৰৰ যিবোৰ সমস্যা সমাধান কৰা নাই, তাৰ বিৰুদ্ধে আমি মাত মাতি আছোঁ। 4 নম্বৰ সমস্যাটো? অজস্ৰ সমস্যা, সমস্যাৰ মাজতো আমি সম্ভাৱনাৰ বাট দেখি পাইছোঁ। সমস্যা আছে, আমি সমস্যাৰ মাজতো আমি সম্ভাৱনাৰ বাট মুকলি কৰিব লাগিব। সম্ভাৱনাৰ বাট মুকলি হৈছে। আজি এইখন চৰকাৰৰ দিনত 860 জন শ্বহীদে মৰ্যাদা লাভ কৰিছে। IIM হৈছে, IIT হৈছে। 860 জনে নে 55 জনে? 860 জন। মানে আপোনাৰ কা আন্দোলনত শ্বহীদসকলকো ধৰা নহয়, হৈছে? 855 জন শ্বহীদ আছিল। যেতিয়া 5 জন আকৌ যেতিয়া আমি পুনৰীক্ষণ কৰা হ'ল, তেতিয়া 5 জন আৰু বৃদ্ধি হ'ল। এইটো 14খন ছাত্ৰ সন্থাৰ মই যেতিয়া আছিলোঁ, তেতিয়া তেওঁলোকে সংশোধন কৰি 60 জন শ্বহীদলৈ বৃদ্ধি হ'ল। ঠিক আছে। কা আন্দোলনত যিসকলে শ্বহীদ বৰণ কৰিলে, তেখেতলোককো এই শ্বহীদ 855 জনৰ লগতে সমমৰ্যাদা দিব লাগে বুলি আপুনি নাভাবেনে? নিশ্চিতভাৱে লাগে, নিশ্চিতভাৱে শ্বহীদ। চৰকাৰৰ প্ৰতি কিবা আহ্বান? চৰকাৰৰ প্ৰতি আহ্বান আছে যে এই ল'ৰাকেইটাৰ ভুল কি আছে? সমগ্ৰ অসম আৰু অসমীয়াই কাৰ বিৰোধ কৰিছে? সমগ্ৰ খিলঞ্জীয়া জাতি সত্তাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে। নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰি সমগ্ৰ বিশ্বৰ ভিতৰতে হয়তো এইটো এটা ডাঙৰ প্ৰতিবাদ হৈছে। কিন্তু গুৰুত্ব নিদিলে এইখন চৰকাৰে। গুৰুত্ব নিদিলে আমাৰ তেজাল 5টা ডেকা ল'ৰা আমি হেৰুৱাবলগীয়া হ'ল। গতিকে জাতিটোক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সময়ে সময়ে শ্বহীদ হৈ আছে। আপুনি দেখিছে, ভাষা আন্দোলনৰ নামত শ্বহীদ হৈছে, খাদ্য আন্দোলনৰ নামত শ্বহীদ হৈছে, আমাৰ কা আন্দোলনৰ নামত শ্বহীদ হৈছে, অসম আন্দোলনৰ নামত শ্বহীদ হৈছে। শ্বহীদ হৈ আছে। জাতিটোৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰিবলৈ একাংশ সাজু আছে, এতিয়াও সাজু আছে। আমিও জাতিটোৰ কাৰণে প্ৰাণ দিবলৈ সাজু আছোঁ। কিন্তু আমাৰ গইনালৈ, শ্বহীদৰ গইনালৈ যিসকলে নিজক প্ৰতিষ্ঠা কৰি আছে, নিজক মন্ত্ৰী বিধায়কৰ জখলাত বগুৱাই যি সপোন দেখি আছে, সেইসকলে জাতিটোৰ সাওপাত নিশ্চিতভাৱে খাব। তেওঁলোকে এইসকল শ্বহীদৰ সাওপাত নিশ্চিতভাৱে খাবই। তেওঁলোকৰ ইয়াৰ পৰা কোনো বাচিব নোৱাৰে। আপুনি ভাবিছে আজিকালি তেওঁলোকে জয় জয় ময় ময় হৈ আছে, তেওঁলোকে একদম মানে মিনিষ্টাৰ MLA হৈ আছে, বিৰোধী আসনত আছে। তেওঁলোকৰ বিপদ অনিবাৰ্য। ওপৰৱালাৰ আদালতৰ পৰা কোনো বাচি যাব নোৱাৰে। ঠিক আছে। বৰ্তমান সময়ত অসমত প্ৰভাৱ গোষ্ঠীৰ ভূমিকা যি ধৰণৰ হ'ব লাগে, সেই ধৰণৰ হৈ আছে বুলি আপুনি অনুভৱ কৰেনে? নিশ্চিতভাৱে হোৱা নাই। নিশ্চিতভাৱে হোৱা নাই। অসমৰ যিটো সমস্যাসমূহ তেওঁলোকে উপস্থাপন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি মই আগতে কৈছোঁ, প্ৰধান সমস্যা হ'ল অসমৰ এই সন্দেহযুক্ত বাংলাদেশী মিঞা সমস্যা। আৰু এই মিঞাসকলক লৈ এতিয়া বিৰোধীয়ে তেওঁলোকে ৰজা হোৱাৰ সপোন দেখিছে।
গতিকে জাতীয় সমস্যাসমূহ তেওঁলোকে যেতিয়ালৈকে সমস্যা বুলি নাভাবিব তেতিয়ালৈকে অসমৰ খিলঞ্জীয়া মানুহে তেওঁলোকৰ লগত নাথাকিব। ঠিক আছে। চৰকাৰখনে কৰি থকা কামসমূহৰ উপৰিও আৰু কি কি কাম কৰিব লাগে বুলি আপুনি ভাবে? যথেষ্টখিনি কৰণীয় আছে। এখন চৰকাৰে প্ৰতিজন নাগৰিকৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগিব। আজি কেৱল মাত্ৰ এইখন কৃষি প্ৰধান দেশ, আপুনি জানে অসম এখন কৃষি প্ৰধান দেশ, বৰ্তমান কৃষি প্ৰধান দেশ হৈ আছে জানো? এতিয়া আঁচনি প্ৰধান ৰাজ্য কৰিবলৈ যদি চিন্তা চৰ্চা কৰে তেতিয়াহ'লে আমাৰ মানুহবোৰ নিষ্কৰ্মা হ'ব, আমাৰ মানুহবোৰ অৱহেলা হ'ব, সুৰূপা হ'ব, তাৰ সুযোগ অবৈধ বাংলাদেশী মিয়াই ল'ব। আজি লৈছে। আজি আমি নামনি বহু ঠাইলৈ গৈছোঁ, দেখিছোঁ তাত আমাৰ খিলঞ্জীয়া মানুহবোৰে মাটিবোৰ বন্ধকীত দি দিয়ে, তেওঁলোকে নিজে খেতি নকৰে, কাৰণ চৰকাৰৰ পৰা সকলো সা সুবিধা পাই আছে নহয়। তেওঁলোকে চাউল পাইছে, দালি পাইছে, চেনি পাইছে, ৰন্ধন গেছ পাইছে, তেওঁলোকে অৰুণোদয় পাইছে, তেওঁলোকে উদ্যমিতা আঁচনি পাইছে, 10,000কে টকা পাইছে। গতিকে এই আঁচনিসমূহে মানুহবিলাকক কিন্তু মই ভাবোঁ উপাৰ্জনমুখী কৰাতকৈ কিন্তু ক'ৰবাত নহয় ক'ৰবাত কৰ্মবিমুখ কৰিছে বুলি মই ভাবোঁ। কিন্তু ভাল হৈছে, আমি কোৱা নাই বেয়া হৈছে, কিন্তু তেওঁলোকক আঁচনিৰ ধন দিয়াৰ লগে লগে এটা কৰ্মসংস্থাপনো দিব লাগে। আজিৰ তাৰিখত যিসমূহ পুৰুষসকল কিন্তু দেখিছে নহয়, পুৰুষসকল যেনেদৰে সামাজিক মানে চৰকাৰে আঁচনিসমূহৰ জৰিয়তে পইচা দিয়ক, তাত একো আপত্তি নাই, সমৰ্থন আছে, কিন্তু এয়া উৎপাদনমুখী কামত ব্যৱহাৰ কৰক। নিশ্চিতভাৱে উৎপাদনমুখী কামত ব্যৱহাৰ হৈছে নে নাই এই কথা আমি লক্ষ্য ৰাখিব লাগিব। ধন্যবাদ জনাইছোঁ। অনুষ্ঠান সামৰিব লাগিব, বহু দীঘলীয়া হৈছে। একেবাৰে শেষত আমি জানিব বিচাৰিম, এতিয়া আগন্তুক 2026 চনত অসমত বিধানসভা নিৰ্বাচন আহি আছে। আগন্তুক চৰকাৰখন আপোনালোকে অসমত কেনেধৰণৰ হোৱাটো বিচাৰে? মই শেষত এটা কথা কওঁ দেই, মোৰ এতিয়া এটা কথা মনলৈ আহিছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে নুবুজো নলংগং, শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতীৰ সতীত্ব তেজেৰে অসমীয়াই প্ৰবল। আমি সকলো আছিল সকলো আছে নুবুজো নলংগম বুলি তেওঁ কৈছে। কিন্তু পৰিৱেশ পৰিস্থিতি সলনি হ'ল, আৰু সেইকাৰণেই হয়তো ভূপেন হাজৰিকাদেৱে তেখেতৰ সময়ত সামাজিক ব্যৱস্থাটোক বিশ্লেষণ কৰি কৈ গ'ল, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী মানুহবিলাক একত্ৰিত হৈ আমি আমাক বুজি পাব লাগিব, আমি অসমীয়া হৈ জীয়াই থাকিব লাগিব। আজি অতি শেহতীয়াকৈ আপুনি দেখিছে এটা অবিশ্বাসৰ বাতাবৰণ সৃষ্টি হৈছে অসমত, সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে। এইটো জনগোষ্ঠীক সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে। আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি ৰাজপথত সংগ্ৰাম কৰিছে। আজি সেই 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নালাগে বুলি একাংশই আকৌ বিৰোধ কৰিছে। আৰু আপুনি যদি লক্ষ্য কৰে, যিসকলে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰি, এতিয়া যদি আপুনি চাই কাৰ্বি আংলঙত জনজাতিকৰণৰ মৰ্যাদাৰে যিসকলে শিখ চিডুল লৈ তেওঁলোকে বসবাস কৰি আছে, তেওঁলোকো আজি সুৰক্ষিত নহয়। তেওঁলোকো আজি অস্তিত্বৰ সংকটত পৰিছে। নিজৰ ভূমিতে আজন্ম গৃহভূমিত আজি কাৰ্বিসকল গো বেক বুলি ধ্বনি দিছে। গতিকে সংকটটো কাৰ পৰা আহিছে বুলি ভাবে? গতিকে আমি সেই কথাটো উপলব্ধি কৰিব লাগিব। আমি নিজৰ মাজত আমি বিভিন্ন জাতি জনগোষ্ঠী ভাগ হৈ নহয়, আমি সকলো একত্ৰিত হৈ আজি আপুনি কিবা এটা পালে মই বিৰোধ কৰিলে নহ'ব, আপোনাকো মই নিজৰ বুলি ভাবিব লাগিব, আপুনিও মোক নিজৰ বুলি ভাবিব লাগিব। এই যে মানুহে মানুহৰ বাবে যি এক পৰিৱেশ পৰিস্থিতি উদ্ভৱ কৰিব লাগিব, তেতিয়াহে আমি অসমীয়া বাচি থাকিম, নহ'লে কিন্তু অসম ৰসাতলে যাব, ভূপেন দাই কোৱাৰ দৰে। গতিকে এই সময়টো উচিত সময়, আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ যদি আমি আগ নাবাঢ়োঁ, নিশ্চিতভাৱে বদৰুদ্দিন আজমলে কোৱাৰ দৰে 10 বছৰৰ পিছত মিয়ালেণ্ড হ'বলৈ আৰু বাকী নাথাকিব। 10 বছৰ পিছত মিয়া মানুহ এজনে মুখ্যমন্ত্ৰী হ'ব, বদৰুদ্দিন আজমলে কোৱাৰ দৰে। গতিকে এই সময়টো উচিত সময়, আমি সকলো জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহ একত্ৰিত হৈ আমি জাতিক বচোৱাৰ কাম কৰিব লাগিব, আমি অসমক বচোৱাৰ কাম কৰিব লাগিব, আমি খিলঞ্জীয়া মানুহখিনিক একত্ৰিত কৰি ৰখাৰ কাম কৰিব লাগিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। অনুষ্ঠান আমি সামৰিব লাগিব। একেবাৰে সামৰণিত অসমবাসীৰ প্ৰতি আপুনি যদি কিবা আহ্বান জনাব বিচাৰে? মই এইটোৱে আহ্বান জনাম, যিহেতু মই এতিয়া বীৰ লাচিত সেনা অসমৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব হৈ আছোঁ, গতিকে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। বীৰ লাচিত সেনা অসম এটা আপোচবিহীন জাতীয় সংগঠন হিচাপে যাতে
আপোনালোকৰ মাজত থাকি আপোনালোকৰ সকলো অভাৱ অভিযোগ আপোনালোকৰ সমস্যাসমূহ আমি যাতে আগুৱাই লৈ যাব পাৰোঁ, সমাধানৰ বাট মুকলি কৰিব পাৰোঁ। তাৰ কাৰণে যদিও আমাৰ সাংগঠনিকভাৱে কাম কাজসমূহ আগুৱাই লৈ যাওঁতে ক'ৰবাত ভুল ভ্ৰান্তি হৈছিল, এটা আপোনালোকৰ নিজৰে অনুষ্ঠান বুলি আপোনালোকে মাফ কৰি গঠনমূলক সমালোচনাৰে যাতে আমাক এই সংগঠনটোক জাতীয় জীৱনৰ স্বাৰ্থত কাম কৰি যাবলৈ আপোনালোকে অনুপ্ৰেৰণা দিব, আশীৰ্বাদ দিব। সেই অনুপ্ৰেৰণা আৰু আশীৰ্বাদ বিচাৰি মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানটি সামৰণি মাৰিব লাগিব, ইতিমধ্যে বহু দীঘলীয়া হৈছে আলোচনা। আপোনাক আমি পুনৰ এবাৰ আমাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি উদ্যম পডকাষ্ট চেনেলৰ আজিৰ এই বিশেষ খণ্ডটিত আপুনি উপস্থিত থকাৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ময়ো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন খুব স্পষ্টবাদী, এজন খুব উদ্যমী, মই তোমাক কলেজৰ দিনৰ পৰাই পাইছোঁ, অচ্যুত হাজৰিকা এজন খুব প্ৰচণ্ড জাতীয়তাবাদী চিন্তা চেতনাৰ এজন ব্যক্তি, আৰু তেখেত পেছাগতভাৱে এজন যুৱ অধিবক্তা। গতিকে আপোনাৰ যি জাতীয় চিন্তা চেতনা, নিজৰ জীৱিকাটোৰ উপৰিও আপুনি জাতীয় দায়বদ্ধতাৰে সমাজখনত ঘটি থকা প্ৰতিটো ঘটনা ৰাইজৰ মাজলৈ এৰি দিবলৈ আপুনি উদ্যম পডকাষ্ট চেনেলৰ জৰিয়তে যি প্ৰয়াস কৰিছে, আপোনাৰ এই যি সপোনৰ যি এইটো চেনেল, এই চেনেলটোৱে যাতে আৰু প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰক, অসমবাসী ৰাইজে মৰম আৰু আদৰ কৰক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ।